রাজনীতি করা নচলিব কলতলি গাঁওখন গুমা জীবিত অন্তর্ভুক্ত কৰিব লাগিব আমাৰ দাবী মানিব লাগিব। চেঙত পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত প্ৰতিবাদ এখন পঞ্চায়ত ৰাইজৰ। চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত গোমাগাঁও পঞ্চায়তৰ পূৰ্বৰ কলতলি গাঁওখন পূৰ্বৰ গোমাগাঁও পঞ্চায়তত বাহলৰ দাবীত চেঙা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে পঞ্চায়তত সীমা নিৰ্ধাৰণ হোৱাৰ পিছত কলতলি গাঁওখন গোমা পঞ্চায়তৰ পৰা কৰ্তন কৰি দক্ষিণ গাঁথনি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰিছে। তেনে সময়তে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ শুনানি হৈ যোৱাৰ পিছত চেগা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ নিস্বাৰ্থৰ বাবে পঞ্চায়তৰবোৰ সীমাৰ নিৰ্ধাৰণ কৰা বুলি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, য'ত চৰকাৰী এছপিক অৱমাননা কৰি প্ৰায় 10 কিলোমিটাৰ অতিক্ৰম কৰি বৰ্তমান সংলগ্ন কৰি দিয়া দক্ষিণ গাঁথনি গাঁও পঞ্চায়তত যাব লগা হোৱাত ক্ষোভিত হৈ আছে কলতলি গাঁওখনৰ পূৰ্বৰ গোমা গাঁও পঞ্চায়তত বাহল ৰখাৰ প্ৰতিবাদী কাৰ্যসূচী উলিয়াই প্ৰতিবাদকাৰীসকলে আগৰ দৰে পঞ্চায়ত বাহল ৰাখক, চেগা সমষ্টিৰ বিধায়ক মুৰ্দাবাদ ধৱনী আমাৰ দাবী ন্যায্য দাবী সচৰাচৰ তালিকা বাদ দি পূৰ্বৰ পঞ্চায়ত বাহল ৰাখক আদি শ্লোগান দি পৰিৱেশ মুখৰিত কৰি তোলে। আছে মেক্সিমাম দুটা বিহুত আমাৰ 30-35টা গোট আছে। আমাৰ মাহত 4টাকৈ মিটিং কৰিব লাগে। আমি সেই মাহত 4টা মিটিং কৰিব গ'লে আমি দক্ষিণ গুদিনীত যাই এই ঘৰৰ কাম কাজ থৈ ল'ৰা ছোৱালী থৈ যাই আমি মাইকী মানুহে কেনেকৈ যাই কৰিম। গতিকে আমাৰ অনুৰোধ আমাৰ গাঁওখন গোমা জীৱিতে আনি দিয়ে যেন থাকি বাসিন্দা হওক। আমি ইয়ালৈ আহিছোঁ আজি আমাৰ কলতলি গাঁওখন গোমা জিপিৰ পৰা আঁতৰাই নি কিনে দক্ষিণ গুদুলিত পেলাব খুজিছে। গতিকে আমি সেইটো নিবিচাৰোঁ। আমি কলতলিৰ বাসিন্দা, আমি গোমা জিপিৰ মানুহ, গতিকে আমি গোমা জিপিতে থাকিম। আমাৰ ইয়াতে বহুতকেইটা সংগঠন আছে। আমি আত্মসহায়ক গোটৰ পৰা সংগঠন কৰিছোঁ, সংগঠনৰ ফালৰ পৰা মানুহ আমি আহিছোঁ আৰু কি গাঁৱৰ মানুহগিলাও আহিছে। গতিকে আমাৰ কলতলি গাঁওখন আমাৰ গোমা জিপিত থাকিবই লাগে, থাকিব লাগিব, এইটোৱে আমাৰ অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, আজি আমি কলতলি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজি আমি চেঙা ৰাজচক্ৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ দিলোঁ। শেহতীয়া ডিলিমিটেশ্যনৰ ফলত আমাৰ গোমাগাঁও পঞ্চায়তৰ পৰা কলতলি গাঁওখন কৰ্তন কৰি দক্ষিণ গুদিনী গাঁও পঞ্চায়তত দিয়া বুলি আমি ৰাইজে অৱগত হৈছোঁ। সেই মৰ্মে আমি ইয়াৰ আগতে ৰাইজে বহুত ছিগনেচাৰ কৰি আমি হিয়াৰিঙত উপস্থিত হ'লোঁ। হিয়াৰিং উপস্থিত হোৱাৰ পিছতো আমি অফিচিয়েলিভাৱে যিখিনি গম পালোঁ, আমাৰ পূৰ্বৰ গাঁওখন কলতলিৰ পৰা কৰ্তন কৰা হৈছে, এতিয়ালৈকে ঠিক কৰি দিয়া হোৱা নাই। গতিকে সেই হিচাপত আজি কলতলিৰ সমূহ মহিলা ৰাইজ আৰু দুখীয়া ৰাইজ আজি চাৰ্কল অফিচত আহিছে। চাৰ্কল অফিচত আহি তেখেতৰ নিজ দাবী কলতলি গাঁওখন পূৰ্বতে গোমাগাঁও পঞ্চায়ত আছিল, এতিয়াও গোমাগাঁও পঞ্চায়ত ৰাখিব বুলি আমাক ৰাইজে বহুত দাবী আজি আমি চাৰ্কল অফিচত মহোদয়ক জনালোঁ। আশ্ৰাফুল মুৰ্দাবাদ নহয়, এই ক্ষেত্ৰত আমি আমাৰ ৰাইজৰ তৰফৰ পৰা দৃষ্টিগোচৰ হৈছে এই ক্ষেত্ৰত বিধায়কৰ হস্তক্ষেপ আছে। কলতলি গাঁওখন কৰ্তন কৰাৰ ফলত বিধায়ক মহোদয়ৰ হস্তক্ষেপ কৰিছে। ইয়াতে বিধায়ক মহোদয়ৰ চক্ৰান্তত কলতলি গাঁওখন কাৰণ দক্ষিণ গুদিনী গাঁও পঞ্চায়তত গৈছে। কাৰণ গোমাগাঁও পঞ্চায়তত 10খন ৱাৰ্ড, 10খন ৱাৰ্ডত গোমাগাঁও পঞ্চায়ত গৰাখহনীয়া পঞ্চায়ত, আপোনালোকে চবেই জানে। গোমাগাঁও পঞ্চায়তখন নদীয়ে গৰাখহনীয়া বিভিন্ন পঞ্চায়তত মানুহ সিঁচৰিত হৈছে। এই ক্ষেত্ৰত গোমাগাঁৱত তাৰাবাৰী, বালাপাৰা, গোমা, লক্ষীপুৰ, মৰিচাকান্দি সব গাঁৱৰ কণ্ডিশ্যন একেই। এই ক্ষেত্ৰত বেলেগ কোনো গাঁৱৰ কোনো হস্তক্ষেপ নকৰি আমাৰ বিধায়ক মহোদয়ে অকল কলতলি গাঁওখন দক্ষিণ গুদিনী গাঁও পঞ্চায়ত দিছে। এইখিনি আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে এই কলতলিৰ ৰাইজে 80% ভোট দিয়ে আমাৰ কলতলিৰ ৰাইজে তেখেতক বিধায়ক বনাইছিল। এই ক্ষেত্ৰত এই বিধায়কজনে আমাৰ কলতলিৰ ৰাইজৰ লগত যেটি প্ৰতাৰণা কৰিলে, সময়ত এটি উত্তৰ দিব আমাৰ কলতলিৰ ৰাইজে। গতিকে কলতলিৰ ৰাইজে আজি নিজ দাবীৰ কাৰণে আজি বিধায়ক মহোদয়ক ইমান মৰম কৰাৰ পিছতো কলতলিৰ ৰাইজে আজি এই চাৰ্কলৰ ভিতৰত ধৰ্ণা দিব লগা হৈছে। কাৰণ এইটো আমাৰ বিধায়ক মহোদয়ৰ তৰ্কান্ত বুলি আমি ইতিমধ্যে অলপ গম পাইছোঁ। বহুত অসুবিধা। দক্ষিণ গুদিনী গাঁও আৰু গোমাগাঁও পঞ্চায়ত মিনিমাম 10 কিলোমিটাৰ যাব লাগিব। দক্ষিণ গুদিনী গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয়, বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। মাজত এটা বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় আছে, সেইটো পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। আৰু পিছত দক্ষিণ গুদিনী গাঁৱত এটা গাঁও মাত্ৰ ইপাৰত আছে দক্ষিণ গুদিনীত। বাকী যিকেইটা 10টা গাঁও আছে সবকেইটা তলত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব। গতিকে এই ক্ষেত্ৰত কলতলি গাঁৱৰ লগত কিয় ইমান বেমেনি কৰা হ'ল, কলতলি গাঁৱৰ ৰাইজক ইমান কিয়
দুৰৱস্থা কৰা হ'ল আমি ৰাইজে বুজি নাপালোঁ। সেই হিচাপত আজি আমি ৰাইজে চাৰ্কল অফিচাৰ মহোদয়ক আজি স্মাৰক পত্ৰ দিলোঁ, যাতে আমাৰ কলতলি গাঁওখন পুনৰ গুমাগাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এইখিনি কলতলি জিপিটো মানে এই দক্ষিণ গুণদীত নিয়াতে মানে আমি যিকেইটা আছোঁ গোটেইকেইটা মানে আত্মসহায়ক গোটৰ মানুহ মহিলাসকলে আমিতো চলিবিলাকতো ক'ত নাওমান চলি থৈ মানে হেৰি মিটিং চিটিঙত যাব লাগে। এতিয়া যদি দক্ষিণ গুণদীত যদি পেলাই তো কেনেকৈ যাম? এই সৰু সৰু চলি থৈ কিনে সিহঁতক স্কুল কলেজৰ কথা আছে আৰু মোৰ বহুত কাম কাজ আছে নাথাকা বুলি। এটা পঞ্চায়তত কিমান কাম থাকে আজিকালিতো মাইকী মানুহৰে কাম বেছি, মতাগিলাটো য'তে ত'তে এই বিদেশী ক'ত যাই কিনে কাম কৰি থাকে। তো আমাৰ হেৰি ৰাইজৰ পৰা আপোনাৰ অনুৰোধ ৰখা হ'ল আমাৰ পঞ্চায়তটো গুমাগাঁও চেঙৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট অসম লাইভ।